নমস্কাৰ, আপোনালোক সকলোকে পিকে জ্ঞান মন্দিৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা একেবাৰে শেষলৈকে চাব আৰু যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক এটা কৰি দিব আৰু কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব। আজি এই ভিডিঅ'টোত আমি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনী চমুকৈ আলোচনা কৰিম। আহকচোন ভিডিঅ'টোলৈ। বিষ্ণুপ্ৰসাদ ৰাভাৰ তেওঁৰ জন্ম হৈছিলে 1909 চনৰ 31 জানুৱাৰীত আৰু তেওঁৰ মৃত্যু হৈছিল 1969 চনৰ 20 জুন তাৰিখে। অসমৰ এগৰাকী শিল্পী, কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা, সংগঠক আৰু মুক্তিযুঁজাৰু আছিল। তেওঁ 1909 চনৰ 31 জানুৱাৰীত বেংগল প্ৰেচিডেন্সিত জন্মগ্ৰহণ কৰে। পঢ়ি থকা কালতে ৰাভাদেৱে ভাৰতৰ স্বাধীনতা আন্দোলনত নামি পৰিছিল। ভাৰতৰ স্বাধীনতাৰ হকে যুঁজ দি তেওঁ কেইবাবাৰো কাৰাবাসো খাটিবলগীয়া হৈছিল। সংগ্ৰামী জীৱনৰ বাবে তেওঁ এক জীৱন্ত কিংবদন্তীত পৰিণত হৈছিল। তেওঁৰ সাংস্কৃতিক জগতলৈ কলাৰ যি অৱদান তাৰ বাবে তেখেতক কলাগুৰু বুলি অভিহিত কৰা হয়। সেই সময়ৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে তেওঁ সেই হিন্দু বিশ্ববিদ্যালয়ত যি নটৰাজৰ নৃত্য প্ৰদৰ্শন কৰিছিল সেই নৃত্যত মুগ্ধ হৈ ৰাভাদেৱক এই কলাগুৰু উপাধিটো প্ৰদান কৰিছিল। কিন্তু উপাধিটোৰে বিষ্ণুপ্ৰসাদ ৰাভাক সন্মান জনাই বিষ্ণুপ্ৰসাদ ৰাভাদেৱলৈ প্ৰথম চিঠি লিখা ব্যক্তিজন আছিল বিবোধ কলিতা। ৰাভাদেৱৰ পিতৃৰ নাম আছিল গোপাল চন্দ্ৰ ৰাভা আৰু মাতৃ গেথীবালা ৰাভা। তেওঁৰ দাম্পত্য সংগী প্ৰিয়বালা দত্ত আছিল তেওঁৰ প্ৰথমা পত্নী। তেওঁ আছিল এগৰাকী সুগায়িকা আৰু তেওঁৰ যেতিয়া মৃত্যু হৈছিল এই মৃত্যুতেই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱে পৰ জনমৰ শুভ লগন এই গীতটো ৰচনা কৰিছিলে। প্ৰিয়বালা দত্তৰ মৃত্যুৰ পাছত কনকলতা মেধিৰ সৈতে পুনৰ ৰাভাদেৱ বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ দুটি পুত্ৰ সন্তানৰ জন্ম হৈছিল। সেই সন্তান দুটা হৈছে হেমৰাজ ৰাভা আৰু পৃথ্বীৰাজ ৰাভা। ইয়াৰ পাছত কনকলতা মেধিৰ মৃত্যু হয়। ইয়াৰ পাছত তেওঁ পুনৰ মোহিনীবালা বসুমতাৰীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ইয়াত তেওঁলোকৰ এটি পুত্ৰ সন্তান জন্ম হয়। মেণ্ডেলা ৰাভা নামৰ এটি পুত্ৰ সন্তান জন্ম হয়। মোহিনীবালা বসুমতাৰীয়ে ৰাভাদেৱৰ পৰিয়ালৰ চোৱা চিতাৰ দায়িত্ব লয় আৰু ৰাভাদেৱৰ অংশীদাৰ হিচাপে আছিল নিৰুপমা দেৱী। এইজনা মহান সংস্কৃতিৰ পূজাৰী বিষ্ণুপ্ৰসাদ ৰাভা 1969 চনৰ 20 জুন তাৰিখে পাকস্থলীত হোৱা কৰ্কট ৰোগত ভুগি তেজপুৰতেই ইহলীলা সম্বৰণ কৰে। বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতি সন্মান জনাই প্ৰতি বছৰে 20 জুন তাৰিখটো বিষ্ণু ৰাভা দিৱস ৰূপে পালন কৰা হয়। তেখেতৰ জন্ম শতবাৰ্ষিকী উপলক্ষে 2009 চনৰ 31 জানুৱাৰী তাৰিখে ভাৰত চৰকাৰে এটি ডাক টিকট উন্মোচন কৰে। এই ডাক টিকটটো এনেধৰণৰ। চমুকৈ বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ বিষয়ে ইমানখিনিয়েই আপোনালোকক অৱগত কৰিবলৈ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে এটা লাইক কৰি দিব আৰু যদি আপুনি এই চেনেলটোলৈ প্ৰথম আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল বটনটো ক্লিক কৰি থ'ব। ধন্যবাদ।